এইকেইদিন জন্মাষ্টমী উপলক্ষে ইউটিউব, ফেচবুক আৰু ইনষ্টাগ্ৰাম এইবোৰত ছোৱালীয়ে ৰাধা বনা দেখি তাইৰো আজি ৰাধা বনিবলৈ মন গ'ল। নমস্কাৰ সকলোকে। এই ভিডিঅ'টো আছিলে দেওবাৰৰ দিনাখন, আৰু দেওবাৰে ৰাতিপুৱাই যিহেতুকে তাইৰ আৰ্ট স্কুল থাকে, আৰ্ট স্কুলৰ পৰা আহি এয়া আইতাকক পেপাৰ পঢ়ি শুনাই আছে, আৰু এইফালে আমাৰ ভাইটিয়ে তাৰ আৰ্ট স্কুলৰ বস্তুবোৰ লৈ কিবা কিবি আঁকি আছে। সি আগতে বহুত ভাল আৰ্ট কৰিছিলে, তাৰপিছত এতিয়া বহুত বছৰ হ'ল যিহেতুকে এইবোৰ নকৰা, আজি দেখি পেলাই তাৰো কৰিবলৈ মন গ'ল। তাৰপিছতে তাই আকৌ যিহেতুকে ৰাধা বনিবলৈ মন, সেইকাৰণে মামীয়েকক আহাৰ পৰাই কুটুৰি আছে যে ৰাধা বনাই দিব লাগে। আৰু এইফালে যেনিবা তাইক ধুনীয়াকৈ মামীয়েকে মেকআপ চেকআপ কৰি দিলে, যিহেতুকে মই মেকআপৰ বিষয়ে একোৱে নাজানো, ইমান ইণ্টাৰেষ্টো নাই মেকআপৰ প্ৰতি, গতিকে এয়া আঁতৰতে থাকোঁ আৰু এইবোৰৰ পৰা। আৰু এইফালে আমাৰ ল'ৰায়ো আহিছে দিগদাৰ কৰিবলৈ। আৰু চুলিখিনি দেখিছেনে, ইমান এটা ভাল নহ'ল বাৰু চুলিখিনি। তাৰপিছত আকৌ ৰঙা ফুটটো টিপ ফুটেৰে এনেকৈ দিয়া হ'ল যেনিবা, আৰু বগাখিনি কিনো দিম ভাবি মই বোলো কলগেটকে দিওঁ। আৰু তেনেকুৱা বগা চগা পাবলৈও নাথাকে নহয় সময়মত। আকৌ আগতে বাৰু বিন্দিবোৰ আছিলে, প্ৰায় ছোৱালীবিলাকৰ লগত থাকেই, আৰু সেইটো কাৰণে তেনেকৈ দিব পাৰি। আজিকালি তেনেকুৱা নাথাকে নহয়, বিচাৰিলেও নাপায় নিচিনা বিন্দিবিলাক। তাৰপিছত আকৌ নাপাই পেলাই কি কৰিলোঁ জানেনে, কলগেট থকাত আছে, বগা কলগেটহে পাবলৈ নাই। তাৰপিছতে আমাৰ ভাড়াতীয়া বৰমাজনীৰ তাত চন্দন আছিলে, চন্দনৰ ফুট লয় যে বৰমাই, তো তাৰ পৰা এয়া চন্দন অকণমান আনি এয়া ধুনীয়াকৈ অলপকৈ দি দিলে। আৰু তাৰপিছত ইয়াত আমি গোটেইকেইটাই সেয়া ওপৰলৈ আহিলোঁ, তাতে ৰিলচ কৰিবলৈ ভাল হয় যে, সেইটো কাৰণে বোলো ৰিলচ দুটামানো বনাই দিওঁ। আৰু ফটোবোৰ আপোনালোকে ফেচবুকত দেখিছেই চাগে। তো ফটো চটো উঠি এয়া আমি পুৰি বনাইছিলোঁ ৰাতিপুৱা, যিহেতুকে ভাত খালোঁ, সেইটো কাৰণে বোলো পুৰি চব্জিকে খাওঁ। তাৰপিছত এয়া বনাই মেলি খাই বৈ গধূলি ঘৰলৈ আহিলোঁ। আৰু আজিৰ মিনি ব্লগটো ইমানেই আছিলে। ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব। আজিলৈ আহিছোঁ, বাই।